নহয় এতিয়া শিৱসাগৰ মানে যিটো দুৰ্যোগ হৈছে, দুৰ্যোগটো চৰকাৰ ইয়াৰ আমাৰ যিখিনি ক্ষয়ক্ষতি হৈছে সেইখিনি চৰকাৰে দিব নোৱাৰে। অলৰেডি 20,000 কোটি মান টকাৰ শিৱসাগৰ লষ্ট হৈছে। এই পইচাটো এতিয়া কোনে দিব? এই পইচাটো ONGC দিব লাগিব। ONGC মিনিমাম 5,000 কোটি টকা দিয়ক, লাখ লাখ কোটি টকা তেল আমাৰ ইয়াৰ পৰা লৈ গৈছে। আৰু যদি ONGC নিদিয়ে, ONGC বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ হ'ব। কথা বতৰাবোৰ চিধা চিধি। ONGC ED এতিয়া পানীত নামি থাকিব লাগিছিলে। ED হেৰিত বহি আছে AC অফিচত। লাখ লাখ টকা দৰমহা লৈ হেৰিত বহি আছে, অফিচত বহি আছে। এতিয়া এই কথা বতৰাবোৰ চলিব দিয়া নহ'ব তাৰমানে। এইটো একদম স্পষ্ট কথা। এই কথা বতৰাবোৰ চলিব দিয়া নহ'ব। আৰু যে এই যে শিল মাফিয়া, কয়লা মাফিয়া, এইকেইটা ঘৰত 100 কোটি টকা পাব ৰেড মাৰিলে। যদি অসম চৰকাৰৰ EDয়ে গৈ ৰেড মাৰেগে, ভাৰত চৰকাৰ EDয়ে গৈ যদি ৰেড মাৰে, CBI গৈ যদি ৰেড মাৰে, 100 কোটিৰ ওপৰত পইচা ল'ব। আৰু সিহঁতি বিলাইছে বন আৰু ব্ৰেড। আমাক চান্দাজীৱী বুলি কোৱা, আমাক ডকাইত বুলি কোৱা, আমাক গুণ্ডা বুলি কোৱা বীৰ লাচিত সেনাৰ এইটো আশ্ৰয় শিবিৰৰ পৰা এতিয়ালৈকে 1.5 লাখ 1 লাখৰ ওপৰত মানুহে আমাৰ হিচাপ নাই মানুহলৈ আমি ৰেচন পঠিয়াইছো। কিন্তু মুখা পিন্ধা ভদ্ৰ বগা চোলা পিন্ধা আমাৰ মিনিষ্টাৰজন, নতুনকে হোৱা মিনিষ্টাৰজন তেখেতে বৰ দামী দামী গাড়ী চলাই চাবচোন। এতিয়া মই সুধিছো তেখেতৰ ইনকমৰ চ'ৰ্চ কি? তেখেতলোকে যে সোধে সংগঠন কৰা ল'ৰাবোৰ ইনকমৰ চ'ৰ্চ কি? আপুনি 1 লাখ টকাই দৰমহা পায়, আপোনাৰ গাড়ীখনৰ দাম 45 লাখ টকা। হা, আপোনাৰ ইনকমৰ চ'ৰ্চ কি? আপুনি এই শিল মাফিয়া, কয়লা মাফিয়া কেইটাৰ পৰা আপুনি পইচা লয়? আপোনাৰ ইনকমৰ চ'ৰ্চ এইটো? আপোনাৰ গুৱাহাটীত ফ্লেট আছে, দিল্লীত ফ্লেট আছে, মুম্বাইত ফ্লেট আছে। ইহঁতে মই অসমৰ জনগণক কৈ দিলো, ইহঁতে আকৌ শিল আৰু কয়লা খান্দিব। কাৰণ ইহঁতৰ বাহিৰত ফ্লেট আছে। ইহঁতৰ ল'ৰা ছোৱালী ইয়াত নাথাকে, ল'ৰা ছোৱালী শিৱসাগৰ বছকিয়ে পোৱা নাই পায়। দামী দামী স্কুলত পঢ়িছে, দিল্লী চিল্লীত গৈ পায়। মই আকৌ কৈছো নহয়, অসমৰ জনগণক, শিৱসাগৰৰ মানুহক কৈছো, যদি আকৌ খান্দিব। ইহঁতি পইচাৰ বাদে একো চিনি নাপায়। এতিয়া মোক লাগে আমাৰ অসমৰ নতুনকে হোৱা মিনিষ্টাৰজনৰ ইনকমৰ চ'ৰ্চটো ক'ত? আপোনাৰ ইনকমৰ চ'ৰ্চটো শিলৰ আৰু কয়লাৰ মাফিয়াৰ পৰা কমিশ্যন লোৱা। সেইকাৰণে আপুনি আপোনাৰ কনভয়টোত ইমান দামী দামী গাড়ী যাব পাৰে। এতিয়া কথা বতৰাবিলাক এনেকুৱা, প্ৰশ্ন আমিও কৰিম। আজি চৰকাৰে আমাৰ ওপৰত NSA লগাই আমাক 6 মাহ 7 মাহ জেলত ভৰালে। এতিয়া প্ৰশ্নটো হৈ যায়, শিল মাফিয়া কেইটাৰ ওপৰত NSA কেতিয়া লাগিব? কয়লা মাফিয়া কেইটাৰ ওপৰত NSA কেতিয়া লাগিব? কথা বতৰাবোৰ তাত। আৰু আপোনালোকে, মই সংবাদ মাধ্যমকো ৰিকুৱেষ্ট কৰিছো, আমাৰ নতুনকে হোৱা মিনিষ্টাৰজনক সুধিবচোন তেখেতৰ ইনকমৰ চ'ৰ্চটো ক'ত? মইতো মেকানিকৰ ল'ৰা, আমি গেৰেজ চলাই ডাঙৰ হৈছো। আপুনি কি? আপুনি যে মিনিষ্টাৰ হোৱাৰ লগে লগে আপোনাৰ ইমান দামী দামী গাড়ী আহি গ'ল। কোনে দিলে আপোনাক গাড়ী? 1 মাহত আপুনি কি এনে ব্যৱসায় কৰিলে যে আপোনাৰ ইমান টকা ইনকম হ'ল? আৰু আপোনাৰ যিকেইটা পালি নেতা, গুণ্ডাকেইটা আপুনি পুহি ৰাখিছে, সিহঁতলৈ আমি ভয় নকৰো। কৈ দিয়া হৈছে, কোনোবা দত্ত উপাধি এটা আছে, খুব দম্ভালি মৰা কথা কয়। এইবিলাক গুণ্ডামি নচলিব। হাত ভৰি আমাৰো আছে, কথা ইমানে। গাড়ী পাৰ কৰিব দিয়াই নাই, কয়লা গাড়ী পাৰ হ'ব দিয়া নাই ন, আৰু নিদিওঁ। তেতিয়া চৰকাৰ বাহাদুৰ, আমাৰ চৰকাৰ ৰেডি হৈ আছে। যেতিয়া আমি কয়লা গাড়ী ধৰিম, আমাক ডকাইত সজাবলে, আমাক গুণ্ডা সজাবলে, কয়লা গাড়ীৰ পৰা পইচা লৈছো বুলি জেলত ভৰাবলে চৰকাৰ ৰেডি হৈ আছে। চাব, 1 মাহৰ পিছতে এইটো ঘটিব। সংগঠনৰ ল'ৰাবোৰক ধৰি ধৰি জেলত ভৰাব, কয়লা মাফিয়াৰ উচতনি আৰু শিল মাফিয়া কেইটাৰ উচতনি। আমি কিন্তু ৰেডি হৈ আছো। কথাটো সেইটো একদম স্পষ্ট। আৰু চৰকাৰো ৰেডি হৈ আছে। আমাক ক'ব ইহঁতি কয়লা গাড়ীৰ পৰা পইচা ডিমাণ্ড দিছিলে, সেই বুলি কৈ পেলাই FIR লিখি আমাক জেলত ভৰাব। চাব, আৰু 1 মাহ 1.5 মাহৰ ভিতৰত এইবোৰ হৈ আছে।